নমস্কাৰ মই শতাব্দী বৰা প্ৰথমে সকলো জোৱানলৈ মই সেলুট জনাইছো আৰু যি সকলে দেশমাতৃৰ বাবে নিজৰ প্ৰাণ ত্যাগ কৰিলে তেখেত সকললৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছো এতিয়া কথাটো হল বেলেগ এটা মই আহাৰমান কথা ক'ব বিচাৰিছো শিল্পী হিচাপে যদি কিবা ভুলভ্ৰান্তি হয় ক্ষমা কৰি দিব আকৌ এবাৰ কৈছো যদি কিবা মোৰ ভুলভ্ৰান্তি হৈছে মই ভবাত মোক ক্ষমা কৰি দিব সিএম সাৰে যি কয় আমি তাকে শুনো আৰু তেওঁ ৰিকুৱেষ্ট কৰক বা আহ্বান জনক সকলোকে আমি অৰ্ডাৰ বুলি মানে প্ৰায় সংখ্যক মানুহে ভাবি লয় আৰু আমি ভাবো হেনেকে ভাবো কাৰণ তেওঁ যে ডিসিশন ল'ব হেতু ভুল বুলি আমি কেতিয়াও নাভাবো এইভাবে আমি যি কয় তেওঁ তাকে মানি লওঁ আৰু দুদিনমানৰ আগতে আমাক 10 মেৰ পৰা বন্ধ কৰিবলৈ ক'লে বিহুৰ অনুষ্ঠান ঠিকই আছে হেতু মানি লৈছো দেশৰ পৰিস্থিতি ভাল নহয় হেতু ক'লে বুজি পায় এতিয়া দেশৰ পৰিস্থিতি সব ঠিক হ'ল সিজফায়াৰ হ'ল মানে যুদ্ধ বিৰতি হ'ল এতিয়া সকলোখিনি আমি আশা কৰি আছিলো যে যোনখিনি প্ৰগ্ৰাম আমাৰ হ'ব বিহুৰ অনুষ্ঠান হ'ব হেখিনি দুদিনমান দেৰিকে পাতিম বুলি সবে কমিটিৰ লগত আমি কথা পাতিলো আৰু সবে হেতুই ডিসিশন ল'লে হেতুই কৰিম বুলি ভাবিলে দুদিনমান দেৰিকে কৰিম এতিয়া আজি তেওঁ নতুনকৈ এটা কথা ক'লে যে 15 তাৰিখৰ ভিতৰত বিহু পাতিব লাগিব হেতু তেওঁ আহ্বান জনাইছে বা ৰিকুৱেষ্ট কৰিছে দেই জেঠধানৰ বিহু পাতিব নালাগে ইমান বছৰৰ পৰা যে বিহু জেঠত পাতি আহিছে বা বহাগী বিদায় হওক বা বসন্ত উৎসৱ হওক সেইখিনি পাতি আহিছে হিয়া তেওঁতো গম পাইছিলে এই বছৰে কিয় বন্ধ কৰিলে এই 2-3 বছৰৰ পৰা মন কৰিছো মানে আৰ্টিষ্টখিনি আপুনি ইমান বেয়া পায়নে আমাক বেয়া পায় নেকি আপুনি কিবা আছে নেকি আমাৰ ওপৰত খুব আছে নেকি আপোনাৰ কৰোনা গল কি আছে ঠিক আছে কৰোনা সৰনা গলে আমাৰ কিমান প্ৰবলেম হৈছে আমি উঠিবই নোৱাৰা হৈছো মুৰটো দাঙি মানে মই ডাঙৰ আৰ্টিষ্টৰ কথা নকওঁ আমাৰ সৰু আৰ্টিষ্টখিনি কথাহে মই কৈছো সৰু বুলি কোৱা আৰ্টকল আৰ্টিষ্ট বুলি নহয় এই কেবুল টানা আছে ষ্টেজত লৰা কিটাৰ পৰা আৰম্ভ কৰি লাইটৰ লৰা পৰা সবে এই বিহুটোলে আমি ৰৈ থাকো নহলে আমাৰ মাহেকত বিহুৰ বাদেও বেলেগ মাহতো আমাৰ শোজ থাকে অনুষ্ঠান থাকে কিন্তু হেয়া দি আমি মানে পেটটোহে পোহা নিচিনা হয় বিহুটো কৰিবলৈ আমি কিবা এটা সপোন যে আমাৰ পুৰা হ'ব হেতু ভাবো এটা গান কৰিবলৈ আমাক কিমান পইচা লাগে ভিডিঅ' কৰিবলৈ কিমান পইচা লাগে আমি যদি ভিডিঅ' নকৰো গান নকৰো তাইছে আমাক মাতিব নেকি আৰু এনেকে পেটত লাট মাৰিব নাপায় মানে আপুনি যি কয় তাকে শুনো সেইভাবে আপুনি যি ক'ব হেতুৱে শুদ্ধ বুলি মই নাভাবো লাগিলে আপুনি মোক বেয়াই পাওক বিজেপি বহুত কম নপতাই চাগে মোক বেয়া ভাগে গালি পাই ভাজি কিন্তু ক'ব লগাখিনি মই কমেই আজি মোৰ মাৰ সময়ত আপুনি বহুত হেল্প কৰিছিল মোৰ মাৰ বেমাৰ হৈছিল আপুনি বহুত হেল্প কৰিছিল তাৰ কাৰণে সদায় থেংকফুল আৰু মই বিজেপিক ভাল পাওঁ হেতু নহয় মই বিজেপিক বেয়া পাওঁ কিন্তু মায়ো যদি কেতিয়াবা ভুল কথা কৈছিল কেতিয়াবা মই হেতু কৈছিলো আৰু লাগিলে মাৰ লগত দুদিন মাত বুলি নাথাকো ভুলটো মই কমেই সদায় আৰু এনেকে নোচোৱাব নাপায় এতিয়া দুদিনত কোনে বিহু পাতিব পাৰিব পেণ্ডেলসমূহ তেওঁলোকে দিলে অলৰেডি তাৰপিছত ভাঙিলেও সেয়া খৰচা তেওঁলোকক কোনে দিব এতিয়া বিহুখন মানে নহবই আৰু আল্টিমেটলি আমাৰ বাটতে লাট মাৰিলে আপুনি